ওদালগুৰিৰ ৰৌতাৰ এখন গাঁৱত এতিয়া আনন্দমুখৰ পৰিৱেশ। হাঁহি বিৰিঙিছে গাঁওবাসীৰ মুখত। সন্তানৰ সফলতাত মুখত একোমোৰা হাঁহি লৈ ওলাই আহিছে পিতৃ মাতৃ। মানপত্ৰ গামোচা পিন্ধাই মুখত মিঠাই গুজি দি সন্তুষ্টিৰ হাঁহি দল সংগঠন স্থানীয় লোকৰ। হয়, এয়া ওদালগুৰিৰ ৰৌতাৰ ধনশ্ৰী গাঁৱৰ পৰিৱেশ। গাঁওখনৰ 5গৰাকী যুৱক যুৱতীয়ে একেদিনাই লাভ কৰিলে চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ। দেশৰ সামৰিক বাহিনীত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰাৰ সুযোগ লাভ কৰিলে একেখন গাঁৱৰ 5গৰাকী যুৱক যুৱতীয়ে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন SSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ 5গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সামৰিক বাহিনীত মক্ৰল হোৱাৰ সুবিধা লাভ কৰে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালৰ সন্তান কৰিশ্মা চৌহান, পূজা চৌহান, ৰমেশ চৌহান, ৰুক্মিণী চৌহান আৰু বিকাশ চৌহানে এতিয়া সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত নিয়োগ হৈ দেশ মাতৃৰ সেৱা কৰিব। একেখন গাঁৱৰ 5গৰাকী যুৱক যুৱতীৰ এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰিছে গাঁওবাসীৰ লগতে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে। আজি সংগঠনটোৰ VTC কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰেম ৰাজভৰ, যুটীয়া উপসভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহানৰ নেতৃত্বত ওদালগুৰি জিলা সমিতি আৰু ৰৌতা আঞ্চলিক সমিতিৰ এটা প্ৰতিনিধি দল গাঁওখনত উপস্থিত হৈ সফলতা লাভ কৰা আটাইকেইগৰাকী যুৱক যুৱতীয়ে মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক দিনৰ কৰ্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰে। ওদালগুৰিৰ পৰা প্ৰেম ৰাজভৰ ৰিপৰ্ট JNK নিউজ। মোৰ নাম কৰিশ্মা চৌহান। আমি SSC GDৰ যিটো মানে নিযুক্তি BSFত নিযুক্তি মানে আমি সিলেকশ্যন হৈছো, তাৰ কাৰণে আনন্দিত। আৰু ইয়াত আমাক এটা সম্বৰ্ধনা অনুষ্ঠান পাতিলে আৰু আমাক মাতি ইয়াত মানে সম্বৰ্ধনা জনালে, তাৰ বাবে বহুত বহুত ভাল লাগিছে। আৰু সকলোকে মানে ধন্যবাদ থাকিল। চাকৰিটো পালো, সেইটো মানে চাকৰিটো পোৱাৰ কাৰণে বেছি ফূৰ্তি হোৱা নাই, মানে চাকৰিটোৰ জৰিয়তে মানে দেশ সেৱাৰ এটা সুযোগ এটা পালো, তাৰ কাৰণে বহুত ভাল লাগিছে। যাতে আমাৰ দেশখন সুৰক্ষিত থাকক, আমাৰ অসমখন সুৰক্ষিত থাকক, সমাজ সকলো সুৰক্ষিত থাকক, তাৰ বাবে মানে বহুত ভাল লাগিছে। আৰু আমাৰ ছোৱালী মহিলাসকলক মই ক'বলৈ বিচাৰিছো, তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰক, তেওঁলোকেও মানে চাকৰি ল'বলৈ সক্ষম হওক। লগতে মই অসম চৰকাৰক ধন্যবাদ জনাইছো। আজিকালি মানে তেওঁলোকে স্বচ্ছ আৰু নিকাৰে নিযুক্তি দিবলৈ মানে দি আছে সকলোকে, যিসকলে মানে চাকৰি পাবলৈ সক্ষম, যিসকলে মানে নিজৰ কষ্টৰে, নিজৰ মানে কষ্ট আৰু চেষ্টাৰে চাকৰি পাবলৈ সক্ষম হৈছে আজিকালি বিনা টকা পইচা খৰচেৰে। গতিকে মই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। এটা বহুত ভাল খবৰ যে আমি ওদালগুৰি জিলাৰ ৰৌতাত একেইখন গাঁৱৰে মানে 5জন আমি চাকৰি পাবলৈ সক্ষম হৈছো। ৰুক্মিণী চৌহান CISFত চাকৰি পালে, মই কৰিশ্মা চৌহান আৰু পূজা চৌহান BSFত চাকৰি পালো, আৰু লগতে বিকাশ চৌহান BSFত চাকৰি পালে, আৰু আমাৰ দাদা ৰমেশ চৌহান CRPFত চাকৰি পালে। তাৰ কাৰণে আমাৰ গোটেই গাঁওবাসীয়ে আমাক অভিনন্দন জনাইছে, আৰু তেওঁলোককো বহুত বহুত ধন্যবাদ থাকিল। তেওঁলোকৰ আশীৰ্বাদত যাতে আমি আগলৈ আগবাঢ়ি যাওঁ, নিজৰ কৰ্তব্য পালন কৰিবলৈ পাৰো, সেইটোৱে মই আশা ৰাখিলো। তেওঁলোকৰ পৰা মই আশীৰ্বাদ বিচাৰিলো। সম্বৰ্ধনা অনুষ্ঠিত উপস্থিত গণ্যমান্য ব্যক্তি, আই মাতৃ সকল, লগতে মোৰ মৰমৰ বন্ধু বান্ধৱী সকলোকে ধন্যবাদ জনাইছো। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জনাইছো। পাবৰ কাৰণে বহুতে দুখ কষ্ট কৰিলো। মোৰ দেউতাৰ সপোন আছিল ডিফেন্সত চাকৰি কৰা, যদি আজি দেউতা নাই, বহুত দুখৰ কথা। আজি চাকৰি পালো। নমস্কাৰ সকলোকে। আজি এটা ভাল খবৰ, যিহেতুকে আপোনালোকে জানে আজি কেইদিনমান আগতে অসম চৰকাৰে বহু যুৱক যুৱতীকে ইতিমধ্যে চাকৰি দিবলৈ সক্ষম হৈছে, আৰু স্বচ্ছ আৰু নিকাভাৱে। কিন্তু তাৰে ব্যতিক্ৰম নহয়, ওদালগুৰি জিলাৰ ৰৌতাত আজি একেখন গাঁৱৰে 5জনকৈ যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। BSFত পাইছে,
BSF পাইছে, বহুকেইজনে CISF পাইছে আৰু CRPF পাইছে। এনেকৈ আচলতে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক আজি সম্বৰ্ধনা দিবৰ কাৰণে আমি আহিছো আৰু তেওঁলোকক মানপত্ৰ আমি দিছো আৰু আমাৰ যিহেতু স্বাভিমানী অসমীয়া হিচাপে অসমীয়া ফুলাম গামোচাৰে তেওঁলোকক আমি আদৰণি জনাইছো। আৰু এই ক্ষেত্ৰত ওদালগুৰি জিলা সমিতি, অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ BTC কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সন্মানীয় আমাৰ উপসভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰ আৰু মই নিজে আছো, ৰৌতা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে, ৰৌতা আঞ্চলিক মহিলা সমিতিৰ বিষয়ববীয়াসকল সকলোৱে ইয়াত উপস্থিত আছিলে। গতিকে আজি এটা আমাৰ ভাল এটা সপোন এটা আমাৰ পূৰণ হ'ল। আৰু যে ক'ব লাগিব যে আমি যিহেতুকে হিন্দীভাষী ৰাইজ হিচাপে বুলি ক'লে সম্পূৰ্ণৰূপে পিছপৰা আৰু পিছপৰা ব্যক্তি হিচাপে আজি একেখন গাঁৱতে 5জনকৈ যুৱক যুৱতীয়ে যিহেতুকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল আৰু তাৰে আজি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক বিপুল আদৰণি জনাইছো, তেওঁলোকক আশীৰ্বাদ দিছো যাতে ভৱিষ্যতৰ দিনত তেওঁলোকে এইদৰে ভাৰত মাতৃক বা ভাৰতৰ যি অপায় অমংগল, যি আমাৰ সৈনিকসকলে যিদৰে নিস্বাৰ্থভাৱে বৰ্ডাৰ সীমান্তত তেওঁলোকে প্ৰহৰী ৰূপে থিয় দি আছে, ঠিক তেনেদৰে আমাৰ এই ৰৌতাৰ পৰা গৈও তেওঁলোকে ভাৰতৰ শান্তিৰ বাবে তেওঁলোকে সদায় থিয় হৈ থাকিব, তাৰে আমি আশীৰ্বাদ দিছো। আৰু শেষত আজি দেখিছে ইতিমধ্যে সকলোৱে অভিনন্দন জনাইছে, সকলোৱে তেওঁলোকক আদৰণি জনাইছে, কাৰণ এটাই সুখৰ খবৰ, স্বচ্ছ আৰু নিকাভাৱে অসম চৰকাৰে যি চাকৰি প্ৰদান কৰিলে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদেও আমি আদৰণি জনাইছো। ধন্যবাद। जे ई हमार लड़का बच्चा गांव का 3 गो बेटिया 2 गो बेटा जे कोनो सोचा करी रउआ लोग जे आग बढ़ के आनी हलो, बहुत हमके अच्छा लागल हो। एकरी खातिर बहुत धन्यवाद हम देते हैं लगही सरकार के, असम सरकार के, भारत सरकार के धन्यवाद देते हैं।